আজিৰে পৰা অম্বুবাচী মহাযোগ নিশা প্ৰবৃত্তিৰ লগে লগে বন্ধ হ'ব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। দেশ বিদেশৰ ভক্তৰে উখল মাখল নীলাচল। 3 দিনৰ অন্তত অম্বুবাচীৰ নিবৃত্তি হ'ব 25 জুনত। 25 জুনৰ নিশা 12:02:13 ঘটিব নিবৃত্তি। 26 জুনত ভক্তৰ বাবে খোলা হ'ব কামাখ্যা মন্দিৰৰ দুৱাৰ। হয়, আজিৰে পৰা আৰম্ভ হ'ব অম্বুবাচী মহাযোগ। আজি অম্বুবাচীৰ প্ৰবৃত্তি নিশা 9:08:42 হ'ব প্ৰবৃত্তি। প্ৰবৃত্তিৰ লগে লগে 3 দিনৰ বাবে বন্ধ হ'ব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। 3 দিনৰ অন্তত অম্বুবাচীৰ নিবৃত্তি হ'ব 25 জুনত। 25 জুনৰ নিশা 12:02:13 ঘটিব নিবৃত্তি। 26 জুনত ভক্তৰ বাবে খোলা হ'ব কামাখ্যা মন্দিৰৰ দুৱাৰ। নিবৃত্তিৰ পিছত পূজা অৰ্চনাৰ পিছত ভক্তৰ বাবে খুলি দিয়া হ'ব মন্দিৰৰ দুৱাৰ। তাৰ পিছতেই ভক্তসকলে আশীষ ল'ব পাৰিব মা কামাখ্যাৰ। পৌৰাণিক কাহিনীৰ অনুসৰি 51খন শক্তিপীঠৰ ভিতৰত অন্যতম হ'ল কামাখ্যা ধাম। যেতিয়া সতীৰ শৰীৰৰ অংগ ভগৱান বিষ্ণুৱে বিচ্ছিন্ন কৰিছিল তেতিয়া সতীৰ যোনি এই স্থানতে পৰিছিল। সেয়েহে পৃথিৱী ঋতুময়ী হোৱাৰ সময়ত কামাখ্যা মন্দিৰৰ গুৰুত্ব অধিক। অম্বুবাচীৰ সময়ছোৱাত পৃথিৱী মাতৃয়ে তেওঁৰ বাৰ্ষিক ঋতুচক্ৰ পাৰ কৰে বুলি বিশ্বাস কৰা হয়। এই অম্বুবাচী মেলালৈ 8 লাখ ভক্তৰ সমাগম হোৱাৰ আশা কৰা হৈছে। অম্বুবাচী মেলা সুপৰিচালনা কৰাৰ বাবে কামৰূপ মেট্ৰ' প্ৰশাসনে গ্ৰহণ কৰিছে যথাযথ ব্যৱস্থা। ভক্তসকল যাতে কোনো ধৰণৰ অসুবিধাত পৰিবলগীয়া নহয় তাৰ বাবে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে কামাখ্যা মন্দিৰত। নীলাচল পাহাৰলৈ সাধাৰণ যান বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আজিৰে পৰা পাহাৰৰ ওপৰলৈ নিব নোৱাৰিব বাহন। সংবাদ মাধ্যম প্ৰশাসনৰ লোকৰ বাবে থাকিব ফেৰিকাৰ। অম্বুবাচী উপলক্ষে কামাখ্যা ধামত নাথাকিব কোনো VVIPৰ ব্যৱস্থা। সকলো লোকেই সাধাৰণ ভক্তৰ দৰেই কামাখ্যা মন্দিৰলৈ যাব লাগিব। ভক্তসকলৰ বাবে মন্দিৰৰ গেটৰ পৰা পাৰি দিয়া হৈছে কাৰ্পেট। জোতা চেণ্ডেল পিন্ধি কোনো লোক যাব নোৱাৰিব নীলাচললৈ। সন্ধিয়া 6 বজাৰ পিছত কোনো ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব নীলাচল পাহাৰত। অম্বুবাচী মহাযোগ উপলক্ষে কামাখ্যা মন্দিৰলৈ দেশ বিদেশৰ ভক্তৰ ভিৰ। সাধু সন্যাসী ভক্তৰে উখল মাখল হৈ পৰিছে নীলাচল। এই 3টা দিন কামাখ্যা মন্দিৰৰ চৌহদতে বাহৰ পাতি তপ জপ সাধনা কৰি সাধু সন্যাসীসকলে। নিবৃত্তিৰ পিছতে আটায়ে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ জেড আছাম।